কৃষ্ণ জয় গুৰু শংকৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ আছো বৰ্তমান অসমৰ এখন ঐতিহাসিক জিলা যোৰহাট জিলাৰ এয়া ঢেকীয়াখোৱা বৰনামঘৰ আপোনালোক দেখাবলৈ চেষ্টা কৰিম কিছু সময় মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ আহক আমি সোমাই যাওক নামঘৰলৈ আগতকে যথেষ্ট পৰিৱৰ্তন হৈছে আগত নাছিল এইবোৰ এতিয়া নতুনকৈ সজাইছে খুব সুন্দৰকৈ আৰু মই বহু বছৰ আগতে আহোঁতে দেখিছিলোঁ এইবোৰ হাতী আহক এয়া হৈছে নামঘৰ ভাগ এয়াই সেই ইতিহাস প্ৰসিদ্ধ এয়া ঐতিহাসিক বৰনামঘৰৰ ভিতৰচৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে ইয়াত কৃষ্ণ সঁচাকৈ ভাল লাগিছে আহি আজি আমাৰ মাধৱদেৱৰ ঢেকীয়াখোৱা বৰনামঘৰ সঁচাকৈ মই দেখা নাছিলোঁ দেই কনক মই দেখা নাছিলোঁ কিন্তু আজি মই আহিছোঁ বহুবাৰ আহিছোঁ প্ৰথম লৈ আহিছোঁ আৰু কৃষ্ণদাক দেখাবৰ কাৰণে মই মানে আচলতে মই খুবেই আনন্দিত মই তাৰমানে গৈছিলোঁ সেই অসমটো আহি থকা হয় বহুত কিন্তু মই ইয়াতে সোমোৱা নাছিলোঁ বহুত ধুনীয়া আৰু আজি সোমাই মানে এনেকুৱা ভাল লাগিল এই মই ধন্যবাদ দিছোঁ মই আমি ইফালে যাম আকৌ পিছফালে যাম ইয়াতে থকা ভকত পাণ্ডসকলক মই ধন্যবাদ দিছোঁ এইটো কাৰণে ঢেকীয়াখোৱা বৰনামঘৰত যিখিনি পৰিচালনা সমিতিত আছে যিখিনি চাফ চিকুণ প্লাছ এনেকুৱাকে ৰাখিছে নহয় হা এই নামঘৰটো চাওকচোন আহি কি ভাল লাগিছে এটা শান্তি পৰিৱেশ কি শান্তি পৰিৱেশ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত এনেকৈ বন্তি প্ৰজ্বলন কৰে কৃষ্ণ কৃষ্ণ বহুত ডাঙৰ এজাকটো জ্বলি থাকে অহৰহ আৰু বহু পুৰণি লেখা আছে মহাপুৰুষ শ্ৰী মাধৱদেৱে 1950 চকত ৰোৱা বটবৃক্ষ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ৰুই থৈ যোৱা এই গছ এতিয়াও আছে দিহা নৈৰ কাষত ভুঁইদুহাৰ মুঢ়া ভাগ ইয়াতে এই স্থানতে এইটোতে সুন্দৰ সংৰক্ষণ এতিয়াও সংৰক্ষণ হৈ আছে এইটো কিন্তু ঢেকীয়াখোৱাবাসীক কিন্তু ধন্যবাদ আচ্ছা 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 মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই 1950 চকতে দিহা নৈ এই নৈটোৰ কাষতে হেৰি কৰিছিলে তেওঁলোকে তেওঁ আহিছিল আৰু আহি ইয়াত ভৰি ধুইছিলে কনক সঁচা কৈছো মই ইয়াতে ধুনীয়া পৰিৱেশ শান্তি পাইছো দেই ভাল লাগিছে পৰিৱেশটো আৰু প্লাছ ইয়াতে ভকতসকলৰ যিটো নেকি অসমৰ এখন উল্লেখযোগ্য স্থান আৰু মানে চাফ চিকুণতা স্থান কনক গছ আছে কিন্তু চাফ চিকুণতা চোৱা কি ধুনীয়া বৰ ধুনীয়া সুন্দৰ এনেকুৱা এটা পৰিৱেশ থাকিলে মানুহৰ বেলেগ আৰু স্বৰ্গ নালাগে এই স্বৰ্গ শৰাই কাৰ্যালয় মেইন কাৰ্যালয়
বহু 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 অসমৰ বহু ক্ষেত্ৰত হেৰি নকৰে নকৰে মানে আমাৰ মানে জাতি ধৰ্ম নিৰ্বিশেষে মানে সকলোকে মানে আহেতো সকলো ইচ্ছা কৰেতো সোমাবৰ কাৰণে সেইকাৰণে অকণমান কওকচোন আপুনি ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে কওকচোন অসমৰ এতিয়াও মানে বহু নৱপ্ৰজন্মই নাজানে আচলতে ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে নাজানে নামঘৰ আমাৰ মাধৱদেৱ ইয়াত আহিছে উজাই আহিলে আহি এই বান্দৰীৰ ভিতৰতে এহাল বুঢ়া বুঢ়ী আছিলে তেতিয়া মানে তেওঁলোকে ইয়াতে বন্তি জ্বলাই এটি সৰু জুপুৰি এটাতে তেওঁলোকে বাস কৰিছিলে এই বান্দৰীৰ ভিতৰতে তেওঁ আহিলে দেখিলে যে পোহৰ এটা পাইছে এই আগলৈ উভতি আগত নাযাওঁ আৰু সিহঁতে নাও বান্ধিলে নাৱেদি আহিছিলে নাৱেদি আহি নাও বান্ধিলে নাও বান্ধি পোহৰলৈ আহিলে ঘৰত মানে বুঢ়া বুঢ়ী আছে কোনো নাই তেওঁলোকৰ এতিয়াও তেওঁলোকৰ সতি সন্ততি কোনো নাই আৰু তেওঁলোকে আছিলে আহি এটা ৰাতি এটা জিৰণি ল'লে জিৰণি লৈছিলে আৰু এটা ৰাতি জিৰণি ল'লে ইয়াত তাৰপাছত যিটো ৰাতিত জিৰণি ল'লে সেইটো ৰাতিত খোৱা বোৱা নহ'লে পিছদিনাখনি তেওঁক মানে আমাৰ বুঢ়ীয়ে বুঢ়াই সকলো মানে বস্তু যোগাৰ কৰি দিলে খোৱা বস্তু শাক পাচলি চাউল পাত দাইল তেল আনি তেওঁ নিজেই বনাইছিলে আৰু তিনিও খাইছিলে তিনিও খাই পেলাই এই বন্তি গছ এইখিনিতে যি গছ সোঁফালৰ বন্তি ইয়াৰ পৰা সোঁফালৰ গছ তেতিয়া বন্তি গছ বুঢ়াক ক'লে যে এই বন্তি গছ আপুনি নুমাবলৈ নিদিব গাঁৱৰ ৰাইজে আনিব গাঁৱৰ নাছিলেই তেতিয়া নাই হোৱা তেওঁহে নামাকৰণ কৰি লৈ গৈছে নাজানো তেতিয়া বুঢ়াই ইয়াত আহি ক'লে যে এই বন্দি গছ আপুনি নুমাব নিদিব মাধৱে তেতিয়াৰ পৰা বন্দি গছ জ্বলি আছে আৰু গাঁওখনৰ নাম দিলোঁ ঢেকীয়াখোৱা গাঁও ঢেকীয়াখোৱা গাঁৱৰ উদ্দেশ্য আছে বাৰু কম এইটো পিছত আৰু নামঘৰ ভাগৰ নাম দিলোঁ ঢেকীয়াখোৱা বৰনামঘৰ আৰু তেওঁ মানে যি দিহা কৰি দিছিলে শাক পাচলি এই ঢেকীয়া শাক যি বস্তু আনি মেলি তেওঁ যিটো বনাবলৈ দিছিলে এই নদীতে দিহা কৰি দিছিলে সেইকাৰণে নদীখনৰ নাম দিলে দিহা নদী আৰু তাৰপিছত তেওঁ মানে ঢেকীয়া শাকৰ যে খাইছিলে সেইকাৰণে ঢেকীয়াখোৱা গাঁৱৰ নাম দিলে ঢেকীয়াখোৱা বৰনামঘৰ দিলে এই হ'ল ঢেকীয়াখোৱা বৰনামঘৰৰ কথা এগণেই প্ৰভুৰ আপোনাৰ ভাল নাম মোৰ এদিলা দত্ত মই ইয়াতে মই ইয়াতে থাকোঁ মই ভাগৱত পাঠ কৰোঁ আৰু ইমান এখন মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন অসমৰ ঐতিহাসিক মানে এখন নামঘৰ এই অসমৰ বিভিন্ন প্ৰান্তৰ ইয়াত ভক্তপাল ৰাইজ আহে আপোনাৰ অনুভৱটো কেনেকুৱা লাগে থাকি আমি ইয়াত থাকি মানে আমাৰ জন্ম ইয়াতে আমাৰ এনে স্বৰ্গৰ নিচিনা লাগে ইয়াত থাকি স্বৰ্গত বাস কৰা নিচিনা লাগে আৰু এই ইয়াত অনুষ্ঠানবোৰ কেতিয়া কেনেকুৱা অনুষ্ঠান আমাৰ ভাদ মাহৰ একমাহ পালনাম এমাহ জোৰা পালনাম তাৰপিছত আমাৰ চ'তমহীয়া এটা সভা হয় ডাঙৰ সভা বৰসভা বুলি কওঁ আমি শংকৰ মাধৱ গুৰু দুজনৰ আমাৰ তিথি আমি পালন কৰোঁ আৰু কৃষ্ণ জন্মাষ্টমী আমি পালন কৰোঁ আৰু যিটো আমি দেখিলোঁ ভিতৰত যিটো আমাৰ মাধৱদেৱ গুৰুজনাৰ ভৰি ধোৱা যিটো মুঢ়া সেইটো এনেই ক'ৰ পৰা সংৰক্ষণ আছে ইয়াতে আছে তেনেকৈ থকা নাই নদীৰ কাষতে আছিলে তাৰমানে আমি সেইটো বহুত যত্ন কৰি আমি উলিয়াব নোৱাৰিলোঁ কপিকতো উলিয়াব নোৱাৰিলোঁ হাতীয়ে উলিয়াব নোৱাৰিলোঁ পিছত ইয়াত যেতিয়া শৰাই সফুৰা আমি দিয়া হ'ল তাৰপিছতে কপিকলে বস্তুটো আমাক উলিয়াই দিলে তলৰ পৰা উলিয়াই দিয়াৰ পাছত আমি তেনেকৈ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সেই জ্বলাই থৈ যোৱা বন্তি গছি এতিয়াও অহৰহ জ্বলি আছে কিমান এনে বছৰ কিমান বছৰমান হৈছে এতিয়ালৈকে 1949 স্থাপিত হ'ল
1449 আচ্ছা এতিয়ালৈকে কিমান মান হ'লে নে এতিয়া ধৰক 700 বছৰ হৈ গ'ল 700 বছৰ হৈ গ'ল 700 বছৰ ধৰি জ্বলি আছে এই চাকি আমি দেখুৱাম আপোনাক ধন্যবাদ বহুত বহুত কৃষ্ণ প্ৰভু কৃষ্ণ মই এটা কথা সুধিব বিচাৰিছোঁ কনক মই আচলতে প্ৰভু আপোনালোকক মই বহুত ধন্যবাদ যাচিব বিচাৰিছোঁ এইটো কাৰণে যে আপোনালোকৰ ইয়াতে যিটো কমিটি আছে কমিটিয়ে যিখিনি নেকি এটা চোৱা চিতা কৰি আছে সেইসকলক মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ কিয় ইমান ধুনীয়াকৈ আপোনালোকে ৰাখিছে বহুত জেগাত গৈছোঁ কিন্তু এনেকুৱা পৰিষ্কাৰ আমি তেনেকৈ পোৱা নাছিলোঁ আজি মই মানে এটা সময় এটা যেতিয়া মই সোমাইছোঁ মই কনকক কৈছোঁ যে মই স্বৰ্গত থকা যেন লাগিছে বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ আমি থকা নিচিনাই আপোনালোকে এনেকৈ ৰাখিব আপোনালোকে যিটো কমিটি আপোনালোকে যিটো যেনেকৈ ৰাখিছে ঠিক তেনেকুৱাকৈ ৰাখিব আমাৰ সমিতি এখনেই নহয় পৰিচালনা সমিতি আছে নাম সমিতি আছে কৃষ্টি সমিতি আছে ভাল বিল্ডিং সমিতি আছে ভাল ভাল সমিতি আমাৰ কেইবাখনো আছে সকলোৱে মিলি জুলিয়েই অনুষ্ঠানভাগ ভাওনা হয় মানে বিশ্বকৰ্মা পূজাৰ দিনা ভাওনা হয় আৰু বাহিৰৰ মানুহে বহুত ভাওনা পাতে সেইটো ইয়াত আহি বাহিৰৰ মানুহ আহে ভাওনা মানে হয় ভিতৰতে হয় ধন্যবাদ আপোনালোক বহুত বহুত ধন্যবাদ আপোনাক লগ পাম আকৌ লগ পাম আমি আচলতে কনক আৰু মই ওদালগুৰিৰে হয় ওদালগুৰি আমাৰ ৰাস হয় ৰাসলীলা হ'ব বাহিৰত থাকে হ'ব ইফালে এয়া আছিল নামঘৰৰ পৰিচালনা সমিতিৰ অন্যতম এগৰাকী সদস্যৰ লগতে নামঘৰত সদায় ভাগৱত পাঠ কৰে তেখেতে আমি ভিতৰৰ ভাগ অকণমান দেখুৱাম আপোনালোকক ভিতৰত খুব এটা সুন্দৰ পৰিৱেশ বৈষ্ণৱ বহি আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ইয়ালৈ আহি গোট খায় আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যায় নামঘৰটোলৈ আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে আৰু আহিছে বহুতে শৰাই লৈ আহে নিজৰ মনৰ আশা পূৰণ কৰিবলৈ ইয়ালৈ আহে বহুজন আৰু অকণমান আগত কৈ গৈছে বাপজনাই যে সেই 1949 শকতে বন্তি জ্বলাই থৈ গৈছিল মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সেই বন্তি গছি আমি আপোনাক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আমি কাষেৰে যাম মাজে যাব নোৱাৰিম এয়া দেখুৱাইছোঁ আপোনালোকক মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰজ্বলন কৰি থৈ যোৱা বন্তি প্ৰজ্বলন কৰি থৈ যোৱা এই বন্তি গছি এতিয়াও ইয়াত অহৰহ জ্বলি আছে আজি 700 বছৰ ধৰি ইয়াত জ্বলিয়ে আছে এই চাকি গছি আজিলৈকে ইয়াৰ ৰাইজে বা এই পৰিচালনা সমিতি আজিলৈকে নুমাই যাবলৈ দিয়া নাই দেখুৱাইছোঁ ইয়াক গৰু আসন ভাগ আৰু ইয়াত এনেকৈ সমবেত হৈছে ভকত বৈষ্ণৱ আমাৰ ভিডিঅ'টি এইখিনিতেই সমাপ্ত কৰিছোঁ ধন্যবাদ